জয় জয় ৰাধা যমুনালে যায় যোৱাবাৰ ৰাধা কৰি ফালি থৈ আহিলো এবাৰ দৈব কি আইও দৈব কি কাৰাগাৰৰ সিনটো মই এবাৰ কেনেকুৱা ফালিম ইয়াত থাকি একদম দৈব কি ফিলটো ধুনীয়াকে আহিছে কেজনী মানুহৰ হিংসা কম দৈব কি লৈছো কাৰণে যোৱাবাৰ ৰাধা কৰি গোটে পাৰফৰ্মেন্স যিটো দেখাই থৈ আহিছো কাপোৰ একদম এযোৰ দুযোৰ তিনযোৰ কাৰাগাৰৰ সিনটো লাগিব নহয় মনালিসা ওচৰলৈকে যাওঁ কাপোৰ এযোৰ আজিয়ে আনি থাকে 4 তাৰিখে ৰাস পালেহি নহয় আইও এবাৰ কিমান কানিম দৈব কি নিদিও দাদা নিদিও দাদা দৈব কি দাদা যাওঁ এতিয়া যাওঁ মনালিসা ওচৰৰ পৰা মই কাপোৰ এযোৰ ফটককে লৈ আহোঁগে গাঁৱত ৰাসখন পাতিব লাগে গোটেই ছোৱালী পৰা বোৱাৰীলৈকে মোৰ ওচৰলৈ কাপোৰ নিবলৈ আহিব এইবাৰ হকচোন বাপেকে যোৱাবাৰ মিনতি আনি আইও নতুন পাটৰ কাপোৰযোৰ একদম নিগনিয়ে খুৱালে পুৰিলে গম নাপাওঁ এইটো চিগাৰেট টিকেট চব খাই নহয় তাই আকৌ এই টুপিও ধৰে নহয় ধৰি পেলাই জুই চাত বহি পেলাই গোটেই মেখেলাখনত তাই আঙঠাৰে পেলালে নে কি পেলালে গম নাপাওঁ এইবাৰ বাপেকে আহিলে একদম চুলি কোচাত ধৰি ঠেকেচি পেলাম এজনী হেৰি আমাৰ চুনচুনি তাই যোৱাবাৰ ৰাধা লৈ পেলাই একদম মোৰ ভাগৰ কাপোৰযোৰ নি পেলাই ব্লাউজটো ফালি পেলালে মই কৈছো মোৰ ব্লাউজ তাই গাত নেখায় তাই নুশুনে নহয় একদম ফালি লাগে শুইজনী মিনতি আহিছে হপায় এইবাৰ কাপোৰ দিবলৈ নাই দেই ফাগুনি কবহে লাগিব ৰাস পাতিছ পাত গ্লেমাৰ আকৌ এই মিনতি চুনচুনি ইহঁতক ভাওনা দিলে সেই ৰাস দিলে কিবা মানুহে নাচায় নহয় গ্লেমাৰ দিলে তই ঢেৰ মানুহ পাবি গ্লেমাৰ দি চাইনিলে এই সোপাক মাতে নি চবতে দেখিছো একদম দামী দামী এক্ট্ৰেছ মাতি একদম ডাঙৰ ডাঙৰ বেনাৰ লগাই দিয়ে মানুহ কিমান হয় আমাৰ গাঁৱতহে এই ভুচুম পহুকিজনীক দিয়ে আহিছে নিদু বাপেকে কাপোৰ এবাৰ মতাই দিগন্ত এইবাৰ বাবাকে মই দৈব কি লৈছো নহয় চাবলৈ যাবি দেই আগত বহিবি যোৱাবাৰ ৰাধা কৰিছিলো তই ইমান জোকাৰিলি মোক এইবাৰ কিন্তু আগত বহিব লাগিব যাব দে এবাৰ বাবাকে মই একদম মাজুতি দৈব কি মনালিসা আকৌ ঘৰত আছে বা নাই ৰাম 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 তাই আকৌ কাপোৰ দিব নে যোৱাবাৰ কাপোৰযোৰ নি পেলাই একদম যেনেকুৱা ফালি পেলালোগে নিদিলেও নাই বাৰু সেই তেওঁ তেল এটা দি চাব লাগিব মনালিসা মনালিসা নেকি আইও গোটেই নিউজে চিউজে বাতৰিয়ে চাতৰিয়ে চবতে ওলাইছে এইবাৰ বাবাকে দৌৰিব কি ক'ত গম নাপাৱ নেকি তই কি হল আইও এইবাৰ বাবাকে মই দৌৰিব কি গাঁৱৰ মাছ চুকনা তাত কৰিম তাৰ পৰা ডাইৰেক্ট মাজুলী 2 জেগাত পাইছো দৌৰিব কি গম পাৱ নে ফাগুনিহঁতে যে পাতিছে তাত দেখি ফাগুনিতে পাতিছে আইও ৰাম কেনেকুৱা কষ্ট হৈছে জাননে যোৱাবাৰ ৰাধা কৰি ইমান কষ্ট হ'ল এইবাৰ দৌৰিব কৰি বেলেগ কষ্ট তোৰ ওচৰতে দৰকাৰহে আহিছো কি দৰকাৰ কৰিবা দৰকাৰ মানে সেই ভৰিতে থৈছো নিদু বুলি নকবি আকৌ দেই তোৰ যে সেই কাপোৰযোৰ ছিলে যে বগা মোক দেচোন নাপাও দেই যোৱাবাৰ নি পেলাই খাব কি লগালেগে ঠিক নাই মদে পানীয়ে খাই গোটেই পেলালি দাগ লগালি ফালিলি মই দিব নোৱাৰো কাপোৰ দেচোন দে পাই তই যে বৰ বেলেগ ধৰণৰ মোৰ ওচৰত নাই কাৰণেহে খুজিছো আৰু তোক দৌৰিব কি ফিগাৰে নহয় হ'ব দে ফিগাৰৰ কথা নকবি যোৱাবাৰ এইটো ফিগাৰৰ বাবেকে মই একদম গোটেই ৰাসখন ফালি থৈলো তাই আকৌ ফিগাৰৰ কথা কবলৈ আহিছে তহঁতি পেটটো দি গম পাও নিদু বুলিলে ক'লে নিদু বুলি ক'লেই হ'ল আৰু নিদু জানো যদি সুধিছনো কেলে তেতিয়াহ'লে তই যোৱাবাৰ নি পেলাই হৈ ফালিলিগে এইবাৰ কি কয় ঠিক নাই নহয় তহঁতি ৰাসৰ ভাও লবি মই তহঁতৰ কাৰণে কাপোৰ কিনা নাই নহয় তই পাহৰ বিপদত আকৌ মই তোকহে হেল্প কৰিলো আইও মেডিকেলত পঢ়ি থাকোতে 500 টকা এটা মোৰ পৰা ইনচিল নহয় লাষ্ট টকা নাই মোক সেই পইচা 500 টকা ঘূৰাই দে মই কাপোৰযোৰ কিনি ল'মগে হয় নেকি তেতিয়াহ'লে তই মোৰ পাটৰ কাপোৰযোৰ 15,000 টকা দে তেতিয়াহে তোক মই 500 টকা দিম প্ৰথমতে 15,000 টকা দে পাটৰ কাপোৰ নি পেলাই হেৰি পুৰি পেলাইছিলিগে নহয় নি পেলাই জুই ওচৰত বহি পেলাই কথা ক'বলৈ আহে তোৰ এইটো শৰীৰত পাটৰ কাপোৰ পিন্ধা খৰি নহয় একদম বাউনা হৈ চন্দলে হাত মেলিছে তাই কথা সুধা দৌৰিব কি গাব তোক কোনে মাতিছে দৌৰিব কি মানে গোটেই বেনাৰে চেনাৰে গোটেইখন ওলাইছে নিউজে চিউজে পেপাৰে চেপাৰে গোটেইখন ওলাইছে কেলে নোৱাৰিম আকৌ আইও দৌৰিব কিটা চাও নি মই পাৰফৰ্মেন্স কেনেকুৱা দি থৈ আহিছো সেই ৰিহাৰ্চলত গম পাইছো যোৱাবাৰ ৰাধা যিখন কৰি দেখিছো নহয় ওলাই পেলাই বচন পাহৰিলি গৈ পেলাই চিলেকি ৰৈ দেখিলি কথা ক'বলৈ হ'ব দে তোৰ লগত কথা নাপাতো যা হেৰি নহয় তয়ো এপিনো পেট খুলিছো ভাবিলি গম পাও যাওঁ দে কিন্তু ৰাস চাবলৈ যাবি তোৰ ৰাস মই নেচাহে পাইছো নিজৰ যদি ৰাসৰ ভাও লৈছ অকাত নাথাকিলে নলবি আকৌ কাপোৰ এযোৰ কিনা অকাত নাই তাই কথা শুন 500 টকা বিচাৰি আহিছে এইক যে কাহানি বা মই ফাগুনিক লগ কৰি পেলাই ভাওটো কেঞ্চেল কৰিব লাগিব মই মনালিসা ফাগুনি বাইদেউ আহকচোন বহক তাকে গম পা নে একদম ভৰি বিষাই গৈছেগে বেয়া হ'ল আকৌ পেচ ওলালে ৰাস পাতিছো মই সেইকাৰণে তোৰ ওচৰলৈ আহিছিলো
তাকে আমাৰ আকৌ সেই কাইলৈ মিটিং এখনো দিছো মিটিংখনৰ এতিয়া আকৌ মানে এইবোৰ মানে সেই দৈৱকী ৰাধা দিয়া মানে দায়িত্ব আমাৰ আকৌ হেৰিয়ক দিছে মানে দৈৱকীজনী কাক দিলে দৈৱকী আমাৰ মিনতি আইও সেই তেজ কাটিজনী কেলে দিলে বাৰু হা সেইজনী বা দৈৱকী ভাও গোৱা ছোৱালী নি আপুনি কওকচোন বাৰু হা সেইজনী হৈ বিয়া হোৱা হলে ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ হলে ঘৰতে বুঢ়ী হ'ল সেইজনী আৰু সেইজনী বিষয়ে নাজানে নি মই নাজানো নহয় আমাৰ সিহঁতি ক'লে বোলে চবেই বোলে বৰ ধুনীয়া বোলে সেই দৈৱকী কয় বোলে তাই দৈৱকী কৰিব নোৱাৰে নহয় তাই বাহিৰত দোকানহে দিব পাৰে তাই কেলে এই টুপি ধৰে যোৱাবাৰ দেখা নাই 10 চুকত কেলে হেৰি ৰাধা লৈ পেলাই গোটেই কাজিয়া তাই কাৰণে গম পাইছে নাই মই গোটেই ফিটিং আৰু পইচা বিচাৰি একদম উৎপাত নহয় আৰু শুনক আপোনালোকে ৰাসখন পাতিছে নহয় আকৌ বোলে পইচা খানো বোলে এটকা নিদিয়াকে খাম বোলে এজনী এনে যেতিয়া অকমান ধৰি ল'ব নহয় গোটেই একদম মই কৈছো না আপোনালোকে শেষ কৰিব তেতিয়াহ'লে আমাৰ পিছে আকৌ কমিটিখন বৰবাদহে হবগে নিদিব আৰু শুনকচোন এই কথা এটা গম পাই নাই কি কথা আপোনালোকে হেৰি কওক তাই সলনি গ্লেমাৰ মাতক আকৌ বৰ্ষা আনি তাৰপিছত ধৰক আইমি বৰুৱা সেইবোৰ মাতিলেহে কেলে মানুহ ধেৰ হব তাকেহে মই সেই কাইলৈ মিটিংখন হব নহয় মিটিঙতে এই কথাটো কিন্তু উলিয়াব লাগিব এই কথাটো উলিয়াই তেতিয়া মই গ্লেমাৰকে মাতিব লাগিব তাকে আপুনি আজিকালি চাবচোন গাঁৱৰ লাগিলে যিমান ভাওনা পাতক ৰাস পাতক যদি গাঁৱৰ মানুহে লয় নহয় তই মানুহ জানো যায় এই আমুকেহে লৈছে মুখখন একেবাৰে বেকেটা কৰি পেলাই থৈ দিয়ে যদি বোলে হেৰি গ্লেমাৰ আহিছে গোটেই মিটিৰে কুটুমে পৰিয়ালে চৰিয়ালে লৈ পেলাই যায় সেইটো কাৰণে ইমান দিনৰ মূৰত আপোনালোকে ৰাসখন পাতিছে মানুহ হলে ভাল লাগিব আৰু মিনতি যদি নিদিব আৰু মানুহ নাযায় সেইটোকে কৰিম মই কাইলৈ মিটিঙত উলিয়াই মুঠতে হেৰি মই সেই তেতিয়াহ'লে এক্ট্ৰেছকে মাতিবলে আমাৰ কাইলৈ মিটিংখনত ক'ব লাগিব এটা কথা ভালেই হ'ল টিকেট চিষ্টেম কৰি দিম মই টিকেট চিষ্টেম কৰি দিম মানুহে নদন বদন হ'ব এইজনীক চাবলৈ কোন যাব সেই কোৱালিফিকেশ্যনটো আপুনি মিনতিক ফোন কৰি কেঞ্চেল কৰক মই কৰি দিওঁ মোৰ ফোনৰ পৰা কৰি দিয়ক আপুনি নাম্বাৰটো দিয়ে দিয়কচোন এইটো কৰি দিয়ক তই বোলে কেঞ্চেল কৰি দিয়ক হেল্ল' মই মনালিছা নহয় মই ফাগুনীয়ে কৈছো হেৰি হ'ল মই কথা এটা কাৰণে সেই ফোনৰ পৰা পাতিবলগীয়া হ'ল হেৰি নহয় দৈৱকী তুমি হেৰি কৰিব নালাগে কৰিব নালাগে বুলি কৈছে মিটিং বহি পেলাই আজি সেই আলোচনা হৈ পেলাই তোমাক নালাগে বুলি কৈছে আমাৰ আকৌ হেৰি কি বুলি কয় এই টিভিত যে ওলাই যে চিনেমা এক্ট্ৰেছ আনিব হেনো সেইটো কাৰণে তোমাক নালাগে বুলি কৈছে সভানেত্ৰী বাইদেউ নেলাগে বুলি ক'লে এতিয়া নহ'ব নহয় কেলে হব আপোনালোকে যদি মোক দিবলৈ মনেই নাছিলে মোক কেলে বুকিং কৰিছিলে হাঁহ কুকুৰা পাৰ গাহৰি গোটেইখিনি বিকি পেলাই মই চাদৰ মেখেলা আনিছো সেনেকে নহ'ব দেই সেনেকে নহ'ব যোনজনী অভিনেত্ৰী মই আকৌ সেইবোৰ অভিনেত্ৰী আকৌ চিনি নাপাওঁ আকৌ ৰাসৰ ঘৰতে চুলি ছিঙিম কোনজনী আহে চাওঁচোন দৈৱকী কৰিবলৈ সেইটোৱে বাইদেউ চাওক আপুনিও জানে নহয় ময়ো সেই কিমান কষ্ট মই বহুত দুখীয়া মানুহ গম পায়নে মই কিমান কষ্ট ৰাসখন কৰিম বুলি চব বস্তু বজাৰ কৰিলো ইফালে ৰাস আছে 4 দিন পালে সেই 4 দিনতে মই এতিয়া ৰাসৰ প্ৰেক্টিছো কৰি আছো এনেকে ক'লে নহ'ব নহয় তুমি তোমাৰ কথা নেলাগে বুলি ডাইৰেক্ট কৈছে তুমি হেনো মাল খাই হেনো অভদ্ৰামী কৰাগে তুমি কমিটিৰ লগত কাজিয়া কৰা এতিয়া তুমি পইচা নালাগে বুলি কৈছা যেতিয়া মালকণ ধৰি ল'বা মালকণ ধৰাৰ পিছত যদি তুমি আমাৰ কমিটিখনত যদি তুমি হুলস্থুল কৰা আমি কপা দিম পইচা তেতিয়া মইহে মদ খাওঁ মোৰ খালে আকৌ মাতোতা নাই যে মই দুখীয়া যে সেইটো কাৰণে মোকে চবে দুখটো দি থৈ দিয়ে হ'ব দিয়ক হ'ব সভানেত্ৰী বাইদেউ দেখিছো নহয় আপোনালোকৰ সেই গোটেই কমিটিখনক কেনেকুৱা মানুহ সেই নহ'ব সেনেকে হ'বলৈ হ'লে মই আকৌ এনেকে হ'বলৈ হ'লে আকৌ পুলিচত দিম আকৌ মোক ইমান ৰাস আহি আছিলে 4, 5, 6 গোটেইখিনি ৰাস পুলিচত দিম বুলি কৈছে পুলিচত দিম মই খাই জানি আকৌ দেই কৈ থৈছো আকৌ ইমান পেটকুলি চা সেই সভানেত্ৰী মইহে দেই বেছি কথা নকবি তই পুলিচত দিয় কিহত দিয় দে গেজা প্ৰমাণ নোহোৱাকে কথা নকবি কাৰণ তোক মই দলিলত চাইন কৰি পেলাই তোক মই ৰাসখন ফিক্স কৰা নাই নহয় তোক মই তেনেকুৱা কথা ক'বলৈ নাহিবি মুঠতে নেলাগে বুলি ক'লে যিহেতু নেলাগে আৰু তই আকৌ তেনেকে আকৌ আমাৰ কমিটিখনৰ তেনেকে গৰম কৰিবলৈ তোৰ দৰকাৰ নাই নহয় তেনেকে দেখিছে ফোনটো কাটি মোনালিছাজনীহে কৈছে মই জানো এইজনী ওচৰলৈ কাপোৰ আনিবলৈ যোৱাতে মোৰ ভুল আছিলে কি হ'ব বাৰু কিবা এটা উপায় কৰিব লাগিব যাওঁ মই কমিটিৰ ওচৰলৈ সভানেত্ৰী বাইদেউ ইয়াতে আছে মই গম পাওঁ নহয় তাইয়ে লগাই ভগাই গোটেই মোক সেই কেঞ্চেল কৰিছে মনালিছা কচোন কি হ'ল তহঁতি যে সেই আপোনাৰ ফোনৰ পৰা যে ফোন কৰিছে মোৰ ৰাসখন কেঞ্চেল কৰিছে ইয়াৰ কাৰণটো কি কওকচোন সভানেত্ৰী বাইদেউ
তেনেকে চব প্ৰমাণ নোহোৱাকে কথা নকব প্ৰমাণৰ কথা আপুনি নকব সভানি পেটো আপুনি আপোনাৰ নিচিনা গাঁৱত একদম মহিলা এজনী নাই হা ইমান কষ্ট কৰি ৰাখন কৰিম বুলি মই সেই হাঁহ কুকুৰা পাৰৰ পৰা চব বিকি পেলাই মই পইচা কেইটা কৈছিলে হাঁহ পাৰ বিকি পেলাই তুমি আমাৰ ৰাখন কৰাহি বুলি তোমাক মই কোৱা নাই নহয় হ'ব হ'ব তোমাক কথাটো কৈহে আছিলো যে তুমি গাব লাগিব বুলিহে কৈ থৈছিলো তোক কোৱা নাই আৰু এটা কথা নহয় তই গেলে মানুহ কেইটা আহিব গ্লেমাৰ আনিলে মানুহ ঢেৰ হ'ব দেখিছো গ্লেমাৰ আনক তেনেকুৱা গ্লেমাৰ মই তুমি শুনা তুমি আকৌ মদ খাই তাত কৰিবগে নোৱাৰা নহয় তুমি মদ খাই পেলাই পিছত কমিটিৰ লগত দল কৰা দুঠাইত মানে তেনেকে তুমি হেৰি কাজিয়া কৰিছা কাৰণে ইমানখিনি এইবোৰ লাষ্টত গৈ আমাৰ ৰাখনো বেয়া কৰিবগে নোৱাৰো নহয় হ'ব তহঁতে কগে যা মই বেলেগত মোক বুকিং পামেই বেলেগত হলেও এনে গ্লেমাৰ আনে শুন বাহিৰৰ পৰা যে গ্লেমাৰবোৰ আনে গ্লেমাৰবোৰ অকল চেহেৰাকেইটা দেখুৱাবৰ কাৰণেহে কিন্তু আমাৰ গাঁৱৰ সহজ সৰল ছোৱালী এজনীয়ে সেই কেৰেক্টাৰত সোমাই যায় ধুনীয়াকে এক্টিং কৰে তহঁতি 10 লাখ 5 লাখ 7 লাখ দি যদিও গ্লেমাৰ ন কিন্তু গাঁৱৰ সহজ সৰল ছোৱালী এজনীৰ নিচিনা কোনো এক্টিং কৰিব নোৱাৰে তহঁতি গ্লেমাৰ নাহায়ো সেনেকুৱা গ্লেমাৰ বাপেকে মই হেৰি নকওঁ শুন এতিয়াও কথা কৈছো সেই তহঁতি গ্লেমাৰ আন চাম বাৰু মই এতিয়া সেই গাহৰি বিকি হাঁহ বিকি পেলাই সেই পইচা কেইটা গোটাই থৈছে মই ঘুগুনি পকৰি দিম হেৰি ওচৰত ভাগৱতী বাইদেউ শুনা এতিয়া বুজিলি গ্লেমাৰ বিলাকে ৰাস কৰিবা তোৰ নিচিনা এক্ট্ৰেছ বিলাকে ঘুগুনি পকৰি দোকান দিয়াহে ইমান কষ্ট কৰি ৰাখন কৰিম বুলি ভাবিলো আপোনালোকে পেট কুলি কৰি মোৰ ৰাখন কেঞ্চেল কৰি থৈ দিলে দুখীয়া কাৰণে চবেই আহিলে ধনী হোৱাহেঁতেন আজিকালি ধনীহে মেইন ধনী পইচা এগাল দি দিয়াহেঁতেন মই কৰিবলৈ পালোহেঁতেন হ'ব এদিন ময়ো আপোনালোকক দেখাম চাব ঘুগুনি পকৰি দোকান নেকে যা চেহেৰা সেইটো তাৰ ৰাক্ষসীজনী গোৱাহে যোগ্য ভালেই কৰিলে গম পাইছে ভালেই কৰিলে সেই ন আপোনালোকৰ লগত ময়ো লাগি দিম আমাৰ ঘৰৰ পৰা 5,000 টকা হেৰি দিম এইবোৰ কিবা যে দিয়ে যে আগবঢ়াইছো দেই ভালেই হ'ল একদম হেৰিক মাতিব পাৰিলে আপোনালোকে কাম এটা কওকচোন প্ৰিয়ংকা চোপ্ৰা দীপিকা পাডুকনক মাতিলে মাতি দিয়ক নহয় দৌৰবকে ৰাধা দি দিম প্ৰিয়ংকা চোপ্ৰাক মই দৌৰবকি দিম আৰু দীপিকা পাডুকনক মই হেৰি দিম আৰু ৰাধাৰ কাৰণে হেৰি মাতি দিব কৰিলা কাপোৰক বেলেগ তাকেতো জক আমাক যে মানুহবোৰে না হুলস্থুল কৰে নহয় একো পাতিব নোৱাৰি গম ঘুগুনি পকৰি দোকান দিয়ক তাৰ দোকানতে খাম হ'ব দিয়ক জক এতিয়াহে ভাল লাগিছে আয়ো গ্লেমাৰ আনিলে ৰাখ নালাগে আমাৰ গাঁৱে এসোপাই কিনো এক্টিং কৰে এতিয়াহে ভাল লাগিছে দেই ৰাখ চবকে কৈ পেমা এটা ৰাখ পেছে বুলি